ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এটা খুব সুন্দৰ সাধুকথা শুনাম বুলি আহিছোঁ দেই। সাধুকথাটোৰ নাম কি জানা? জোঁৱাইৰ সাধু। সাধুকথাটো বৰ ৰসাল। আশা কৰোঁ তোমালোকে সাধুকথাটো শুনি বৰ ভাল পাবা। এতিয়া বাৰু মই সাধুটো আৰম্ভ কৰিছোঁ দেই। জোঁৱাইৰ সাধু। এদিন এটা মানুহে তেওঁৰ জোঁৱায়েকক বিহু খাবলৈ মাতিলে। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকেতো কৈছিলে অকলে যাবলৈ, সেইকাৰণে সেই মানুহজনে কি কৰিলে জানানে? কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু অলপ বাট গৈতো দেখিলে তাৰ লগত তাৰ ছাটোও আহিছে। সি ভাবিলে, শহুৰেতো মোক কোনো মানুহকে লগত নিনিবলৈ কৈছে, মই যদি এতিয়া ছাটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে নিশ্চয় খং কৰিব। ইয়াকে ভাবি মানুহজনে ছাটোক ক'লে, হেৰৌ, তোক কি লাগে? কিয় আহিছ? গুচি যা। কিন্তু ছাটোৱেতো একো নামাতে। নমতা দেখি তেতিয়া সি আকৌ সুধিলে, তই নামাত কিয়? তোক চেলেংখন লাগে নেকি? এই বুলি যেতিয়া নিজে মূৰটো লৰালে নহয় কথাখিনি কওঁতে, তেতিয়াতো ছাটোও মূৰ লৰালে অকণমান। ছাটোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক কিজানি চেলেংখন লাগে দেই। সেইবুলি ভাবি কি কৰিলে, সি ছাটোক চেলেংখন তাতে পেলাই দিলে। তাৰমানে ৰাস্তাতে পেলাই দিলে চেলেংখন। তাৰপিছত আকৌ সি গৈ থাকিল। তাৰ লগে লগেতো আকৌ ছাটো যায়। এইবাৰ সি ভাবিলে, তোক কি লাগে? তোক চোলাটো লাগে নেকি? এই বুলি গাৰ পৰা চোলাটো খুলি ছাটোক দি দিলে, মানে মাটিত পেলাই দিলে। তাৰপিছত এনেকৈতো দেখিলে ছাটো তাত সি আগবাঢ়িলে, ছাটোও আগবাঢ়ে। এনেকৈ গৈ পেলাই ভাবিলে, তোক গামোচাখন লাগে নেকি? সেই বুলি ভাবি গামোচাখনো দি দিলে। তাৰপিছত আকৌ অলপমান দূৰ যোৱাৰ পিছত সি নাযায়, ছাটোৰ লগতে থাকে। তেতিয়া ইয়াক চুৰিয়াখন লাগে নেকি? হেত তেৰি, চুৰিয়াখনো তেতিয়াহ'লে খুলি পেলাই, যা লৈ যা চুৰিয়া। মোক শহুৰে অকলে যাব কৈছে আৰু মানে মোৰ পিছে পিছে আহি আছে। তেনেকৈ ভাবিলে দেই মানুহজনে। তাৰমানে একদম মূৰ্খ মানুহ এটা নিচিনা লাগিছে ন কথাখিনি। তাৰপিছত লাহে লাহে গধূলি হৈ আহিল। যেতিয়াই গধূলি হৈ আহিল, ছাটোতো নেদেখা হৈ গ'ল। যেতিয়াই গধূলি হোৱাৰ লগে লগে, আৰু সূৰ্য থাকিলেহে ছাঁ হয় আচলতে, কিন্তু সূৰ্যটো নাই মানে ছাটোও নাইকিয়া হৈ থাকিলে। যেতিয়াই ছাটো নাইকিয়া হৈ গ'ল নহয়, তেতিয়া মানুহজনে ভাবিলে, ছাটো গ'ল, এতিয়া গ'ল কোনোমতে গুচি। কিন্তু মানুহজন কি আছিল জানানে? কুকুৰীকণা আছিল। সেইকাৰণে অলপ দূৰ গৈতো আকৌ কুকুৰীকণা মানুহে তাৰমানে ছাটো মানে যেতিয়া গধূলি হয় তেতিয়া অকণমান চকুৰে তাৰমানে ভালকৈ নমনা হৈ যায়। সেইকাৰণে অলপ দূৰ গৈয়েতো দেখিলে বাটটো আৰু নেদেখা হ'ল। বাটটো ধৰিব নোৱাৰা হ'ল কোনপিনে আছিল বাটটো। কিন্তু তাৰ শহুৰেকৰ এটা বুঢ়া গৰু এটা আছিল দেই। সেই গৰুটোৰ কাষে পাৰ হৈ যাওঁতে সি গৰুটোকতো দেখিলে। দেখি পেলাই সি লগে লগে বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাব ধৰিলে। ভাবিলে কি, ইটো গৈ শহুৰৰ ঘৰ ওলাবই, গতিকে ইয়াৰ পিছে পিছে ময়ো গৈ থাকিলেই হ'ল আৰু। গতিকে তেনেকৈ পিছে পিছে গৈ থাকিল। তাৰপিছত অলপ সময় পিছততো সি ঘৰ পালেগৈ, শহুৰেকৰ ঘৰ। কিন্তু তাৰ গাত চোলা নাই, চুৰিয়াখন নাই। এতিয়া শহুৰেকৰ ঘৰত কেনেকৈ যায়? ওলাবতো বৰ লাজৰ কথা হ'ল। সি লাজতে কি কৰিলে জানা? কলগছ এজোপাৰ তলৰ চোৱা পাতনিখিনিত, এই চোৱা পাতনি মানে য'ত এই চোৱা বস্তুবিলাক পেলায়, সেই চোৱা পাতনিত বহি থাকিল। শহুৰেকেতো ভাবিলে জোঁৱাই আহিব বুলি কৈছিলে, নাহিলে দেখোন। এই ৰখি 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 ৰাতিলৈকে ৰখি আছিল।
পিছত নহা দেখি পেলাই ভাবিলে আজি নাহে যেন পাইছোঁ দে, যোৱাই নাহিল আৰু। তাৰপিছত নহা দেখি কি কৰিলে জানা, শহুৰে শাহুৱেকে দুয়ো খাই বৈ ভাত পানী খাই শুই থাকিল। শহুৰেকে শুবলৈ গ'ল, কিন্তু শাহুৱেকে বাচন তাচন এইবিলাক চাফা চুফা কৰি তাতে চোৱা তোৱা যিখিনি আছে আৰু বাচনৰ সেইখিনি এন্ধাৰে মুন্ধাৰে সেইখিনি ধুই পেলাই এন্ধাৰে মুন্ধাৰে কি কৰিলে, চোৱা যিখিনি পানী চৰিয়াৰ সেই পানীখিনি আনি চোৱা পাতনিলৈ দলি মাৰি দি দিলে, পেলাই দিলে। যেই দলি মাৰি পেলালে সেই সোপাটো গোটেই গৈ জোঁৱায়েকৰ মূৰটোতে পৰিল। জোঁৱায়েকে এনেকৈ মানে ঠাণ্ডাও লাগিছে, গাত কাপোৰো নাই। তাৰপিছত গোটেই সেই সোপা পানী সোপা লেতেৰা পানী সোপা গাত পৰোঁতে তাৰমানে জোঁৱায়েকে বুলি যেতিয়া ক'লে, শাহুৱেকে ভাবিলে এইটো কোনে মাতে। শাহুৱেকে ভয় খাই গ'ল দেই। ভয় খাই গৈ শাহুৱেকে ভিতৰৰ পৰা চাকি লৈ, আগৰ দিনত মানুহৰ কি নাছিলে, লাইটৰ ব্যৱস্থা নাছিলে, সেইকাৰণে চাকি জ্বলাই পেলাই তেওঁলোকে ৰাতিটো পাৰ কৰিছিলে। গতিকে মিঠাতেলৰ চাকি বা কেৰাচিনৰ চাকিটো লৈ আহি পেলাই সেই চাকিবিলাক ঘৰে ঘৰে আছিলে। গতিকে শাহুৱেকে চাকি এটা লৈ আহি চালে কোননো আছে চোৱা পাতনিত। আহিতো দেখে জোঁৱায়েক। ৰাম, জোঁৱায়েকৰ গায়ে মূৰে তেওঁ সেই সোপা মাৰি পঠিয়াইছে পানী সোপা। তাৰপিছত তেওঁৰ বেয়া লাগি পেলাই জোঁৱায়েকক ক'লে, তুমি ইছ ৰাম, তাত কিয় বহি আছা? তাৰপিছত মাতি আনিলে, আনি পেলাই গা পা ধুৱাই দি পেলাই শহুৰে শাহুৱেকে দুয়ো মানে কাপোৰ কানি দি তাৰপিছত শাহুৱেকে ভাত খাব দিলে। ভাতৰ লগত কি দিছিলে জানানে? অকণমান গুড় দিছিলে। এই মানুহজনে কিন্তু কেতিয়াও তাৰমানে জোঁৱায়েকে গুড় খাই পোৱা নাছিলে। সেইকাৰণে প্ৰথমতে নাখাওঁ বুলিয়েই ক'লে, কিন্তু শাহুৱেকে ক'লে, খোৱা, এই জুলীয়া গুড়, খাবলৈ বৰ ভাল, তেনেকৈ ক'লে দেই। যেতিয়া ক'লে সি অকণমান চেলেকি চালে, সোৱাদটো বিৰাট সোৱাদ, মিঠা পালে, সোৱাদ পাই পেলাই সুধিলে, এইবিলাক ক'ত আছে বুলি সুধিলে। শাহুৱেকে তেতিয়া ক'লে, সৌৱা বৰচাঙৰ ওপৰত কলহত আছে। এই চাং মানে এটা ওপৰৰ মানে সেই বাঁহৰ তেনেকুৱা চাং ওখকৈ বনাই থৈছে, তাৰ ওপৰত কি আছে, কলহ এটাত এই সোপা গুড় সোপা আছিলে। তাৰপিছত সি ভাত খাই উঠাত শাহুৱেকে তেতিয়া জোঁৱায়েকক ক'লে, তুমি শুই থাকা দেই বুলি কৈ শাহুৱেক গুচি গ'ল। জোঁৱায়েকে শুলে, কিন্তু জোঁৱায়েকৰ টোপনি নাহিল। কিয় জানানে? কাৰণ তাৰ ইমান লোভ লাগিছিল, সেই গুড়খিনি খাওঁ লাগিছিল। সেইকাৰণে তাৰ মনটো যে গুড়তহে আছিল। সেইকাৰণে জোঁৱায়েকে মনে মনে কি কৰিলে জানা? শহুৰ শাহুৱেকৰ যেতিয়া টোপনি অহা যেন পালে, তেতিয়া এডাল মাৰি লৈ পেলাই লাঠি এডাল লৈ পেলাই কি কৰিলে, গুড়ৰ ওপৰত থকা গুড়ৰ কলহটো তলৰ পৰা ফুটাই দিলে। ফুটাই দিয়াৰ লগে লগেতো একদম জুলীয়া গুড়বিলাকতো বাগৰি তললৈ পৰিলে। তাৰপিছত যেতিয়া তলত পৰিছে, মুখখন মেলি পেলাই জোঁৱায়েকে খুব গুড় খালে। কিন্তু গুড় সোপাটো অকল মুখত পৰা নাই, গোটেই গাটোতে পৰিলে। এতিয়া গুড় সোপা গোটেই গাটোত পৰিতো এতিয়া গোটেই এঠা হৈছে গালটো। কি কৰে এতিয়া জোঁৱায়েকে? ভাবি চিন্তি কি কৰিলে জানো? দেখিলে ওচৰতে তুলি এসোপা আছে, কপাহ তাৰমানে। সেই কিবা লেপ তুলি বনাবৰ কাৰণে তুলি এসোপা আছে, কপাহ সোপা আছে। তাৰপিছত ভাবিলে যে তুলিখিনিতে মই কি কৰোঁ, বাগৰ এটা দি দিওঁ। তাৰপিছত সি উপায় নাপায় কি কৰিলে, তুলিখিনিৰ ওপৰতে দিলে বাগৰ দিয়াৰ লগে লগেতো গোটেই গাটো গোটেই বগা নুমাল, একেবাৰে কপাহ সোপা লাগি গোটেই নুমাল হ'ল, বগা গোটেই গাটো। যেতিয়া নুমাল হ'ল,
তাৰপিছত ওচৰতে ছাগলী কেইটামানো বন্ধা আছিলে দেই শহুৰেকৰ ঘৰত। সেই য'ত শুব দিছে তাৰ ওচৰতে ছাগলীকেইটাক দেখি পেলাই তেতিয়া সি মনে মনে ভাবিলে, গোটেই ৰাতি মই এতিয়া তাতকৈ ছাগলীকেইটাৰ মাজতে সোমাই থাকোঁ। ইয়াকে ভাবি সি ছাগলীকেইটাৰ মাজত সোমাই কিয় থাকোঁ বুলি ভাবিলে, মানুহে যাতে ধৰিব নোৱাৰে ছাগলী কোনটো মানে নোমাল একে বুলি ভাবিব, সেইবুলি ছাগলীৰ মাজত সোমাই থাকিল। সেইদিনা আকৌ ৰাতি চোৰ এটা আহিল। চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিলে। তাৰপিছত চোৰে আহি পেলাই ভাবিলে যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীহে নিব লাগিব দেই। কাৰণ কিয়, নোমত তাৰমানে তেনেকুৱা ছাগলীৰ তেলাল বেছি হয়, তেল বেছি থাকে। এই বুলি ভাবি হেৰিটোৱে যেতিয়া মানুহটোৰ গাত হাত দিলে চোৰে, তেতিয়াতো দেখিলে বাহ, তাৰ নোমেই নোম, আৰু নোমবিলাক টানি দিয়াৰ লগে লগেতো উঠি আহিছে। আন্ধাৰে মুন্ধাৰে দেখা নাই, চোৰেও দেখা নাই। ভাবিলে এইটো বিৰাট তেলাল ছাগলী হ'ব দেই। তাকে ভাবি পেলাই সেই চোৰটোৰ লগত আৰু দুটামান চোৰ আছিলে, সিহঁতে কি কৰিলে জানা, একেলগে ভাবিলে ভাল ছাগলী এটা পালোঁ দেই। ছাগলী বুলি ভাবিটোত সেই জোঁৱায়েককে বান্ধি দিলে ৰছীৰে, বান্ধি মেলি সাঙি কৰি বান্ধি লৈ গ'ল। তাৰমানে ওলোমাই পেলাই বান্ধি লৈ গ'ল। বান্ধি লৈ গৈ থাকোঁতে বাটতে এখন নদী আছিলে। যেতিয়া সিহঁতে গৈ নৈৰ মাছ পালেগৈ তেতিয়াতো পানীখিনি গৈ মানুহজনৰ টিকাত লাগিল পানী। যেই টিকাত লাগিল পানী, সেইটো এই যে হেৰিটো জোঁৱায়েকেতো গম পালে, মোৰ টিকাত পানী লাগিছে, তাৰমানে ইহঁতে মোক ক'ৰবাত লৈ গৈ আছে। সি গম পাই পেলাই সি চোৰকেইটাক জোঁৱায়েকে কি ক'লে জানা, ডাং ডাং চোৰ টিকা তিতিল মোৰ। যেই তেনেকৈ ক'লে চোৰকেইটাই ভাবিলোঁ, এইটো ছাগলী নে কি, নে কিবা ভূত চুত নেকি, ইয়াক লৈ যাব নোৱাৰি দেই। ভয়তে সিহঁতে কি কৰিলে জানা, তাক একেবাৰে সেইখিনি জেগাতে পেলাই থৈ দৌৰ মাৰিলে চোৰকেইটা। যেই দৌৰ মাৰিলে, তাৰ ভাগ্য ভাল আছিলে, পানী কম আছিলে, সেইকাৰণে মানুহজন কি হ'ল, তাত বুৰি নগ'ল। লাহে লাহে সি কি কৰিলে, মানুহজনে বা জোঁৱায়েকে, সেই জোঁৱায়েকেই মানুহজন আছিলে, জোঁৱায়েকে লাহে লাহে উঠি আহি পাৰ পালেহি। পাৰ পাই অকণমান বহি ল'লে। এনেতে ৰাতিয়ে পুৱাল। গতিকে সি নৈৰ পাৰত যেতিয়া বহি থকা দেখিলে, শহুৰেকেতো ইপিনে বিচাৰি খুচাৰি, ক'ত গ'ল আমাৰ জোঁৱাই, ক'ত গ'ল, ৰাতি ইয়াতে শুব দিছিলোঁ, ক'ত গ'ল, একদম বিচাৰি বিচাৰি আহি তাক সেইখিনিত পালে। দেখিলে যে সি নৈৰ পাৰত বহি আছে। তেতিয়া আৰু শহুৰেকে আকৌ তাক লৈ গৈ নিজৰ ঘৰলৈ লৈ গ'ল আৰু খোৱাই বোৱাই তাক তাৰপিছত নিজৰ ঘৰলৈ পঠিয়াই দিলে। এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ জোঁৱাইৰ সাধু বুলি এটা খুব ৰসাল সাধুকথা। আশা কৰোঁ সাধুকথাটো শুনি তোমালোকে বৰ ভাল পালা, নহয়নে বাৰু?